মুখ্যমন্ত্ৰী কেতিয়াও পবিত্ৰ অসম বিধানসভাৰ মজিয়াক মিছা কথাৰে আশ্ৰয় ল'ব নোৱাৰে। গতিকে এই কথাটো আমি সেইকাৰণে স্পষ্ট কৰিছোঁ। লগতে আৰু এটা কথা মই কৈছোঁ যে ভাৰত চৰকাৰৰ যেতিয়া এই NRC কমপ্লিট হৈ গ'ল, ড্ৰাফ্ট ওলাই গ'ল, ড্ৰাফ্ট ওলাই যোৱাৰ পিছত ভাৰত চৰকাৰ আৰু মানে অসম চৰকাৰে ৰিভেৰিফিকেশ্যনৰ কথাটো কৈছে, ৰিভেৰিফিকেশ্যন হ'ব লাগে। আৰু ইতিমধ্যে এইটোকে সুপ্ৰিম কোৰ্টে নাকচ কৰিছে। ৰিভেৰিফিকেশ্যনৰ কথাটো আহিলেহেঁতেন কেতিয়া, যে ৰুল 4ত যেতিয়া এই কথাটো আহিলেহেঁতেন যে NRCৰ ফাইনেল ড্ৰাফ্টটো ওলোৱাৰ আগত, সেইটো ইতিমধ্যে তেওঁলোকে ৰিভেৰিফিকেশ্যন কৰি কাক কাটিব লাগে কাক সোমাব লাগে ইতিমধ্যে কৰিছে। গতিকে ফাইনেল ড্ৰাফ্ট ওলাই যোৱাৰ পিছত ৰিভেৰিফিকেশ্যনৰ কথাটো আহিবই নোৱাৰে। ইতিমধ্যে সুপ্ৰিম কোৰ্টে সেইখিনি কথা অৱগত কৰাইছে, কেন্দ্ৰীয় চৰকাৰে সেইখিনি মানি লৈছে। আৰু যাৰ কাৰণে সেই ৰুল 4ৰ কথাটো আকৌ আগৰ কথাটো পিছলৈ ঠেলি আনি তেওঁলোকে সেইখিনি কথাও মানুহক মানে মূৰ্খ বনাব বিচাৰিছে, বুৰ্বক বনাব বিচাৰিছে। গতিকে এই কথাটো আকৌ সেইকাৰণে মই ক'লোঁ যে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো কথা মিছাৰ আশ্ৰয় লৈ আছে NRCৰ ক্ষেত্ৰত। আৰু ইতিমধ্যে যেতিয়া অসমত যেতিয়া 19 লাখ মানুহৰ নাম NRCত বাদ পৰিলে, এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল। এতিয়া ভাৰত চৰকাৰৰ ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰে 2019 চনতে ৰাষ্ট্ৰসংঘত গৈ তেওঁলোকৰ প্ৰেছ ৰিলিজ দিলে। ৰাষ্ট্ৰসংঘত গৈ আমাৰ তেতিয়াৰ বৈদেশিক সচিব বিক্ৰম ঠাকুৰ সিং তেওঁ সম্পূৰ্ণভাৱে NRCখন শুদ্ধ, আইনগত, বিধিসন্মত আৰু সকলো পৰীক্ষণৰ অন্তত NRCখন সম্পূৰ্ণ কৰা হৈছে, যিটো ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰে ইতিমধ্যে প্ৰেছ ৰিলিজ যোগে কৈছিল। সেই কথাখিনি বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰাও কিন্তু ৰাষ্ট্ৰসংঘতো কোৱা হ'ল। আৰু ৰাষ্ট্ৰসংঘত স্পষ্টকৈ বিবৃতিত কোৱা হৈছে যে যিকোনো NRC লৈ যিকোনো সিদ্ধান্ত ল'বৰ কাৰণে, কাৰ্যকৰী কৰিবৰ কাৰণে ভাৰতীয় আইন ব্যৱস্থা আৰু গণতান্ত্ৰিক পৰম্পৰাই হ'ব মূল হোতা। গতিকে ভাৰতৰ আইন ব্যৱস্থাই, ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সেই সুপ্ৰিম কোৰ্টত সেই কাম হৈছে। আৰু যিটো আইন ব্যৱস্থা হৈছে ভাৰতৰ নাগৰিকত্ব আইন, আৰু নাগৰিকত্ব আইনৰ অধীনতহে এই কাম কৰা হৈছে, NRCখন কৰা হৈছে। গতিকে আইন ব্যৱস্থাই কৰিছে মানে কি আল্টিমেটলি সঠিক আৰু শুদ্ধভাৱে আইন ব্যৱস্থাই ভাল কৰিছে। আৰু যিটো কথা বিদেশ সচিবগৰাকীয়ে তেওঁলোকে বিক্ৰম ঠাকুৰ সিঙেই তেওঁ নিশ্চিতভাৱে সেইখিনি কথা মানে ৰাষ্ট্ৰসংঘত যাই উল্লেখ কৰিছে। ইমানখিনি হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কয় যে চাৰ্কেল অফিচাৰ ভুল কৰিছে, চাৰ্কেল অফিচাৰ ভুল কৰিলে আৰু চাৰ্কেল অফিচাৰবিলাক কাম নাই। মুখ্যমন্ত্ৰীয়ে এইটো কথাও জনা উচিত, তেওঁ আইনৰ ছাত্ৰ, যে NRCখন যেতিয়া হৈছিলে সম্পূৰ্ণ NRCখনত যি ভাৰত চৰকাৰৰ যেতিয়াই কোনো এটা কামত কোনো এটা ষ্টেটৰ অফিচাৰক কোনো কামত লগাব, সেইটো কেন্দ্ৰীয় চৰকাৰৰ এমপ্লয় হৈ যায়। মুখ্যমন্ত্ৰী এইখিনি জনা উচিত। যেতিয়া NRCৰ কামত যেতিয়া এটা চাৰ্কেল অফিচাৰক লগাইছিল, সেইটো তেতিয়া মুখ্যমন্ত্ৰীৰ অফিচাৰ নাছিলে নহয়। সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কাম কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক এপইণ্ট কৰিছিলে আৰু তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সুবিধা দিছিলে।